নমস্কাৰ অসমবাসী ৰাজ আপোনালোকে দেখি আছে ধুবুৰী ব্লক আৰু মই ধুবুৰী ব্লকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰত মই এতিয়া আছোঁ আৰু বহলপুৰ অলপমান সোমালে এটা গাঁও পাব সেই গাঁওটোৰ নাম হ'ল পাতালপুৰ আৰু মই আপোনালোকক পাতালপুৰত কি আছে আৰু কেনে ধৰণৰ পাতালপুৰ নামটো পৰিল মই আপোনালোকক জনাই আছোঁ মোৰ লগত আপোনালোকে যে দেখি আছে মোৰ পিছলে বৰ্তু সেই বস্তুত স্পষ্টভাৱে লিখা আছে ইয়াতে লিখা আছে পাতালপুৰ সিদ্ধ যোগা আশ্ৰম পাতালপুৰ সিদ্ধ যোগা আশ্ৰম বুলি লিখা আছে আৰু মই আপোনালোকক দেখাই আছোঁ এই গাঁওটোৰ নাম কিয় পাতালপুৰ পৰিল আৰু কেনেকৈ এই গাঁওটোৰ নাম মানুহে পাতালপুৰ বোলে জানে আপোনালোকে জানে নে ইয়াতে মানে পাতালে যোৱা এটা ৰাস্তা আছে আৰু মই আপোনালোকক দেখাম এই পাতালে যোৱা ৰাস্তাটো আপোনালোকে এই যোগা আশ্ৰমটো মই এতিয়া দেখাব যাই আছোঁ আপোনালোকে মোৰ লগত দেখি থাকক আপোনালোকক দেখাই আছোঁ এই যে মোৰ পিছফালে যি আপোনালোকে দেখি আছে এই ৰাস্তাটো একচুৱেলি পাতালে যোৱা ৰাস্তাটো হয় আৰু মই দেখাই আছোঁ আপোনালোকক এই পাতালে যোৱা ৰাস্তাটো দেখি আছে যে ৰাস্তাটো একচুৱেলি পাতালে যোৱা ৰাস্তাটো হয় আৰু মোৰ লগত দেখি আছে এটা ধুনীয়া এটা ৰাস্তা আৰু ৰাস্তাতে ইপিনে আছে এটা পাহাৰ আছে আৰু ইপিনে হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু ইপিনে হ'ল আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্ট দেখি আছে ইমান এটা ধুনীয়া এটা ৰাস্তা আছে এই ৰাস্তাটোত আপুনি মানে পিকনিক প্লেচ আপুনি কৰিব পাৰে ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ গাঁওখনৰ নাম আৰু অলপমান ভিতৰত আহিলে আপুনি পাতালপুৰ ক'লে যিকোনো মানুহ ক'লে আপোনাক জনাই দিব যে এই গাঁওখনত ইপিনে দি গ'লে আপুনি পাতালপুৰলৈ যাব পাৰিব আৰু ইপিনে চিধাই গ'লে আপোনালোকে এটা আশ্ৰম পাব এইটো আশ্ৰমটো কেতিয়াবা নামনি অসমলৈ আহিলে এই মন্দিৰটোত আহিব নাপাহৰিব এই মন্দিৰটোত মানে যেতিয়া আপুনি ক'ব সেইটো মানে আপোনাৰ সফল হ'বই আপুনি দেখি আছে এইটো হ'লে এটা শিৱ মন্দিৰ আৰু নেক্সট হ'লে আপোনালোকে দিয়াত আপুনি পাব এটা গুৰু মন্দিৰ যিটো মানে শিৱ বাবাক মানে লাভ কৰিছে আৰু আপোনালোকে ইপিনে ভিতৰেদি গ'লে আপুনি আৰু মানে বহুত মন্দিৰ পাব আপোনালোকে দেখি আছে কিমান ধুনীয়া এটা প্লেচ আপুনি ইপিনেদি সোমাৰ পিছত আপোনালোকে আৰু ইয়াত মানে বহুত দূৰৰ পৰা মানুহ আহে আৰু মানে এইটো জেগাত আহিলে মানে মনটো একদম মানে হালকা হৈ যায় মানে পৰিষ্কাৰ হৈ যায় মানে পবিত্ৰ হৈ যায় বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লাষ্ট যিটো বৰ্ডাৰ সেই বৰ্ডাৰটো পাৰ হ'লে আপোনাৰ পাব ধুবুৰী ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টত সোমোৱাৰ লগে লগে আপোনালোকে এটা গাঁও পাব সেই গাঁওখনৰ নাম হ'ল বহলপুৰ আৰু এই বহলপুৰ গাঁৱত আপোনালোকে এই মন্দিৰটো পাব।